ৰাজু লহকৰ। মই আগতে কৌতুক অভিনেতা আছিলোঁ, থিয়েটাৰত আছিলোঁ, চাৰ্কাছত আছিলোঁ। দৰ্শকক আমোদ জনাই হাঁহি ধেমালিৰে মই ৰাইজক উপকৃত কৰিছিলোঁ আৰু তেওঁলোকে মোক চাই খুব আনন্দৰ হাঁহিৰে তেওঁলোকে ভৰি পৰিছিলে আৰু মই য'তেই যাওঁ ত'তেই তেওঁলোকে মোক চাই খুব ভাল পাইছিলে আৰু সেইকাৰণে মই ৰাইজক আমোদ জনাবলৈ মই সঁহাৰি জনাইছিলোঁ। মই নিজে আনন্দিত হৈছিলোঁ। মই যেনে শাৰীৰিক অসুস্থতা হৈছোঁ, মোৰ দিন পাৰ হৈছে আৰু সেই অসুস্থতাৰ কাৰণে বিভিন্ন বেমাৰে মোক ৰোগ ব্যাধিয়ে ধৰিছে। তথাপিতো মই চিকিৎসা প্ৰদান কৰি আছোঁ আৰু কোনো ফলাফল পোৱা নাই। তথাপিতো মই চিকিৎসা প্ৰদান কৰি আছোঁ আৰু কোনো ফলাফল পোৱা নাই। চৰকাৰৰ ফালৰ পৰা মই আঁচনি দিয়া নাই, আঁচনি মই পোৱা নাই, পাম বুলি আশা কৰি আছোঁ আৰু তেওঁলোকক মই বহুত কাগজ পাতি দিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিলোঁ 2022 চনৰ 20 ছেপ্টেম্বৰত। তেখেতেও মোক দিম বুলি একো প্ৰতিশ্ৰুতি দিয়া নাই। আজিলৈকে মই একো পোৱা নাই। গতিকে কিবা দিয়ে বুলি মই আজিলৈকে আশা কৰি ভাবিছোঁ, কিন্তু তথাপি ফলাফল পোৱা নাই। যদি তেওঁ কিবা দিয়ে, মোক সহায় সহযোগ কৰে, সা সুবিধা দিয়ে বা কিবা সাহাৰ্য দিয়ে, মই আনন্দিত হ'ম বা তেওঁৰ পৰা মই সহায় পাম বুলি আশা থাকিল। বিধায়কগৰাকী মই আজি এবছৰ আগত তেওঁলোকক গৈছিলোঁ, মই সন্ধিয়াৰ পৰা ৰাতি। যাতে মোক কিহলৈ আহিছে বুলি ক'লে আৰু মই কিবা বিচাৰি ল'লোঁ। আজিলৈকে মই তেওঁক পৰা অনুদান দিয়া নাই, মই পোৱাও নাই বাৰু। আৰু মই তেওঁক পোৱাও নাই, দিয়াও নাই আৰু তেওঁক মই লগো কৰা নাছিলোঁ এতিয়ালৈকে। আগতে লগ কৰা, তেতিয়াই পোৱাৰ পৰা মোৰ মনটো বেয়া লগাৰ পৰা যোৱা নাই আৰু। তাতো অসুস্থ, তাৰমানে এতিয়া 5-7 বছৰমানৰ আগত থিয়েটাৰ কৰি পেলাই বাহিৰত গৈছিল, বহুত কৰিছিলে, কিন্তু ফূৰ্তিও আছিলে। তাৰপৰা গৈ পেলাই বেমাৰ হৈ অসুস্থ। এতিয়া মই যেনেকৈ হ'লেও উপায় নাপায় চিকিৎসা কৰিও আছোঁ, খোৱাই বোৱাই চলাই আছোঁ। চৰকাৰৰ ফালৰ পৰা মই একো পোৱাও নাই আৰু মুখ্যমন্ত্ৰীক তাৰ হতুৱাই জনাইছিলোঁ, তেওঁ একো সাহাৰ্য দিয়া নাই। আৰু আগতে সি ইণ্টাৰভিউ এটাও মাৰিছিলে, পাছো কৰিছিলে, পঢ়াও আছিলে, কিন্তু এই বিতৰংগৰ চাকৰি দিওঁতে তাৰ নাম চাম নাপালে, সেইটো অসন্তোষ থাকিল। আৰু সকলোবিলাক কৰি এতিয়া মই চিকিৎসা চলাই আছোঁ। মই ৰান্ধনি কৰোঁ, তাৰে যি পাওঁ ল'ৰাটোৰ খৰচ কৰোঁ আৰু বাহিৰা কামো কৰোঁ। উপায় নাই আৰু। ৰাজু লহকৰ। মই আগতে কৌতুক অভিনেতা আছিলোঁ, থিয়েটাৰত আছিলোঁ, চাৰ্কাছত আছিলোঁ। দৰ্শকক আমোদ জনাই হাঁহি ধেমালিৰে মই ৰাইজক উপকৃত কৰিছিলোঁ আৰু তেওঁলোকে মোক চাই খুব আনন্দৰ হাঁহিৰে তেওঁলোকে ভৰি পৰিছিলে আৰু মই য'তেই যাওঁ ত'তেই তেওঁলোকে মোক চাই খুব ভাল পাইছিলে আৰু সেইকাৰণে মই ৰাইজক আমোদ জনাবলৈ মই সঁহাৰি জনাইছিলোঁ। মই নিজে আনন্দিত হৈছিলোঁ। মই যেনে শাৰীৰিক অসুস্থতা হৈছোঁ, মোৰ দিন পাৰ হৈছে আৰু সেই অসুস্থতাৰ কাৰণে বিভিন্ন বেমাৰে মোক ৰোগ ব্যাধিয়ে ধৰিছে। তথাপিতো মই চিকিৎসা প্ৰদান কৰি আছোঁ আৰু কোনো ফলাফল পোৱা নাই। তথাপিতো মই চিকিৎসা প্ৰদান কৰি আছোঁ আৰু কোনো ফলাফল পোৱা নাই। চৰকাৰৰ ফালৰ পৰা মই আঁচনি দিয়া নাই, আঁচনি মই পোৱা নাই, পাম বুলি আশা কৰি আছোঁ আৰু তেওঁলোকক মই বহুত কাগজ পাতি দিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিলোঁ 2022 চনৰ 20 ছেপ্টেম্বৰত। তেখেতেও মোক দিম বুলি একো প্ৰতিশ্ৰুতি দিয়া নাই। আজিলৈকে মই একো পোৱা নাই। গতিকে কিবা দিয়ে বুলি আজিলৈকে আশা কৰি ভাবিছোঁ, কিন্তু তথাপি ফলাফল পোৱা নাই। যদি তেওঁ কিবা দিয়ে, মোক সহায় সহযোগ কৰে, সা সুবিধা দিয়ে বা কিবা সাহাৰ্য দিয়ে, মই আনন্দিত হ'ম বা তেওঁৰ পৰা মই সহায় পাম বুলি আশা থাকিল। বিধায়কগৰাকী মই আজি এবছৰ আগত তেওঁলোকক গৈছিলোঁ, মই সন্ধিয়াৰ পৰা ৰাতি। যাতে মোক কিহলৈ আহিছে বুলি ক'লে আৰু মই কিবা বিচাৰি ল'লোঁ। আজিলৈকে মই তেওঁক পৰা অনুদান দিয়া নাই, মই পোৱাও নাই বাৰু। আৰু মই তেওঁক পোৱাও নাই, দিয়াও নাই আৰু তেওঁক মই লগো কৰা নাছিলোঁ এতিয়ালৈকে। আগতে লগ কৰা, তেতিয়াই পোৱাৰ পৰা মোৰ মনটো বেয়া লগাৰ পৰা যোৱা নাই আৰু। তাতো অসুস্থ, তাৰমানে এতিয়া 5-7 বছৰমানৰ আগত থিয়েটাৰ কৰি পেলাই বাহিৰত গৈছিল, বহুত কৰিছিলে, কিন্তু ফূৰ্তিও আছিলে। তাৰপৰা গৈ পেলাই বেমাৰ হৈ অসুস্থ। এতিয়া মই যেনেকৈ হ'লেও উপায় নাপায় চিকিৎসা কৰিও আছোঁ, খোৱাই বোৱাই চলাই আছোঁ। চৰকাৰৰ ফালৰ পৰা মই একো পোৱাও নাই আৰু মুখ্যমন্ত্ৰীক তাৰ হতুৱাই জনাইছিলোঁ, তেওঁ একো সাহাৰ্য দিয়া নাই। আৰু আগতে সি ইণ্টাৰভিউ এটাও মাৰিছিলে, পাছো কৰিছিলে, পঢ়াও আছিলে, কিন্তু
এই বিতৰংগৰ চাকৰি দিওঁতে তাৰ নাম চাম নাহিল, নাপালে, সেইটো মানে অসন্তোষ থাকিল। আৰু সকলোবিলাক কৰি এতিয়া মই চিকিৎসা চলাই আছোঁ। মই ৰান্ধনি কৰোঁ, তাৰে যি পাওঁ ল'ৰাটোৰ খৰচ কৰোঁ আৰু বাহিৰা কামো কৰোঁ। উপায় নাই আৰু মোৰ।